পিছলত মই সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই মোৰ ভিডিঅ'ত। মই যেতিয়া বাইবেল পঢ়ি আছিলোঁ তেতিয়া মই দেখিলোঁ যে আদিপুস্তক 11:1 যেতিয়া মই পঢ়িলোঁ তেতিয়া তাত এনেদৰে লিখা আছে, পূৰ্বে গোটেইখন পৃথিৱীত এক ভাষা এক মত আছিলে। আৰু আমি বিশ্বাস কৰোঁ এই পবিত্ৰ বাইবেল ঈশ্বৰে দিয়া হয় আৰু বাক্যই ঈশ্বৰ হয় বুলি আমি বিশ্বাস কৰোঁ। তেনেহ'লে এই বাইবেল যেতিয়া আমাক এনেদৰে কৈ আছে যে পূৰ্বে গোটেইখন পৃথিৱীত এক ভাষা এক মত আছিলে, তেতিয়াহ'লে আজি এই আমাৰ পৃথিৱীত 7,000 বা 7,100 ভাষা কেনেকৈ মানুহবিলাকে ব্যৱহাৰ কৰিছে, এইটো কেনেকৈ হ'ল বাৰু? আৰু আজি যদি আমি চাওঁ কিছুমান তথ্যৰ পৰা জানিব পাৰোঁ আমাৰ এই ভাৰতবৰ্ষখনত প্ৰায় 121টা ভাষাৰে মানুহবিলাকে নিজৰ নিজৰ ভাষা হয় তেওঁবিলাকৰ তাতে কথা পাতে। আৰু কিছুমান ভাষা লিষ্ট কৰা নাই, সেইটো যদি আমি ক'ব পাৰোঁ প্ৰায় 270টা ভাষাৰে আমাৰ এই ভাৰতবৰ্ষৰ মানুহবিলাকে নিজৰ নিজৰ সেইটো ভাষা হয় তেওঁবিলাক ব্যৱহাৰ কৰে। আৰু যদি আমি চাওঁ আমাৰ এই অসম ৰাজ্যত প্ৰায় 55টা লেংগুৱেজ ভাষাৰ মানুহবিলাক আছে, তেওঁবিলাকৰ সেইটো নিজৰ ভাষা হয়। এই ভাষাবিলাক ক'ৰ পৰা আহিলে বা কেনেকৈ হ'ল, এইটো এটা ভাবিবলগীয়া বা চিন্তা কৰিবলগীয়া এটা বিষয়। হয়তো আপোনালোকে বহুত তেনেকুৱা নাভাবে, কিছুমানে হয়তো নাজানেও এইটো বিষয়ৰ প্ৰতি, সেইকাৰণে ভাবে আগৰ পৰাই হয়তো কিছুমানে ভাবিছে এনেকুৱা ভাষা আগৰ পৰাই আছিলে আমাৰ নিজৰ নিজৰ ভাষা জাতি সংস্কৃতিবিলাক। যদি আমি বাইবেল পঢ়োঁ আৰু বাইবেলক যদি আমি কওঁ বাইবেল সত্য হয় বুলি বিশ্বাস কৰোঁ, আৰু আপুনি মানিবই লাগিব বাইবেল ঈশ্বৰে দিয়া হয়। যদি আপুনি যীশুখ্ৰীষ্টক বিশ্বাস কৰে তেতিয়াহ'লে আপুনি মানিবই লাগিব বাইবেলে যি কথা কয় সকলোবিলাক সত্য হয়। আৰু সঁচাকৈ প্ৰিয় বিশ্বাসীসকল, যদি আমি চাওঁ হ'লে পৃথিৱীখনত মনুষ্য কোনে সৃষ্টি কৰিছিল? ঈশ্বৰে সৃষ্টি কৰিছিল। আদম আৰু হাৱা তেওঁবিলাকে এটাই ভাষাৰে তেওঁবিলাকে কথা পাতিছিল। তাৰ পাছত কি হ'ল? তেওঁবিলাকৰ পতন ঘটিলে, তেওঁবিলাকক এডেন বাৰীৰ পৰা খেদাই দিয়া হ'ল। আৰু তাৰপিছত বাইবেল যেতিয়া আমাক কিবা এটা প্ৰশ্ন দিয়ে তেতিয়াহ'লে তাৰ উত্তৰ বাইবেলেই আমাক দিয়ে। সেইকাৰণে ঈশ্বৰৰ বাক্য দুধৰীয়া তৰোৱাল বুলি কিয় কয়? তেওঁ ইফালো কাটে, এতিয়া ভাষা এটাই আছিলে বুলি কৈছে, আৰু কেনেকৈ হ'ল তাৰ উত্তৰ আমি বাইবেলতে পাব পাৰে। আদম আৰু হাৱাক ঈশ্বৰে এটা কথা তেওঁবিলাকক কৈছিল, তেওঁবিলাকক আশীৰ্বাদ কৰি পৃথিৱীৰ সকলোতে তেওঁলোকে বংশ বৃদ্ধি হ'বলৈ তেওঁবিলাকক এটা আজ্ঞা দিছিল আশীৰ্বাদ কৰি। আৰু যেতিয়া নোহে জলপ্লাৱনৰ পৰা ৰক্ষা পালে, নোহ আৰু তেওঁৰ পৰিয়ালে, তেতিয়া তেওঁ জাহাজৰ পৰা নামি ঈশ্বৰক ধন্যবাদ দিলে। তেতিয়া ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰি এইদৰে কৈছিল, আদিপুস্তক 9 তেনেদৰে আছে যে পাছে ঈশ্বৰে নোহক আৰু তেওঁৰ পুত্ৰবিলাকক আশীৰ্বাদ কৰি ক'লে, তোমালোক বহুবংশ হৈ বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা। এইটো যে ইয়াত ঈশ্বৰৰ ইচ্ছা এটা আমি গম পাইছোঁ, যে ঈশ্বৰৰ এটা ইচ্ছা আছিলে কি পৃথিৱীত থকা মানুহবিলাকে ঈশ্বৰে যি পৃথিৱী সৃষ্টি কৰি দিছে তাতে চাৰিওফালে মানুহবিলাকে বসতি কৰিব লাগে। এইটো ঈশ্বৰৰ ইচ্ছা আছিলে আৰু পৰিপূৰ্ণ হ'ব লাগে। আৰু আমাক জীৱ জন্তুক অধিকাৰ চলাবলৈ ঈশ্বৰে আমাক অধিকাৰ দিছে, শক্তি দিছে। এইটো ঈশ্বৰৰ ইচ্ছা আছিলে। যেতিয়া চাওঁ নহয় জলপ্লাৱন হোৱাৰ পাছতেই তেওঁবিলাকৰ এটাই ভাষা হোৱাৰ কাৰণে তেওঁবিলাকৰ কি হ'ল? গৌৰৱ হ'ল, নিজকে এটা অহংকাৰ হ'ল। তেওঁবিলাকে নিজৰ জাতিটোৰ কাৰণে বেছি চিন্তা কৰিলে, নিজৰ ভাষাৰ কাৰণে, নিজৰ জাতিৰ নিজৰ খ্যাতিমন্ত হ'বৰ কাৰণে তেওঁবিলাকে বাবিল টাৱাৰ বুলি তেওঁবিলাকে এটা টাৱাৰ তেওঁবিলাকে নিৰ্মাণ কৰিছে। তেওঁবিলাকে স্বৰ্গ পাই যাব এতিয়া, তেওঁবিলাকে টাৱাৰ সাজি আছে, যাতে তেওঁবিলাকে য'তেই থাকে, য'তেই ঘৰ বনাই সেই টাৱাৰটো তেওঁবিলাকে চাব। আৰু তেওঁবিলাকে এটাই ভাষা ব্যৱহাৰ কৰিছে। সেইটো কাৰণে যদি আমাৰ ভাৰতবৰ্ষৰ এটাই ভাষা হ'লে, আমি কিবা এটা ক'লে নিশ্চয় পৰিৱৰ্তন সোনকালে হ'লহেঁতেন। আজি কিছুমান বা আমাৰ ভাষাবিলাক বেলেগ বেলেগ হোৱাৰ কাৰণে কিছুমান বিষয়বিলাক আমি আমাৰ বুজাবৰ কাৰণে চেষ্টা কৰিলেও তেওঁবিলাকে নুবুজে। ঠিক তেনেকৈ সেইটো সময়ত এটাই ভাষা হোৱাৰ কাৰণে তেওঁবিলাকৰ শক্তি বহুত আছিলে, কিন্তু তেওঁবিলাকে ঈশ্বৰক পাহৰণ কৰি তেওঁবিলাকে নিজৰ জাতিটো ৰাখিবৰ কাৰণে তেওঁবিলাকে আকাশ লংঘা তেওঁবিলাকে টাৱাৰ
এটা নিৰ্মাণ কৰে। সেইটো ঈশ্বৰে দেখিলে আৰু স্বৰ্গৰ পৰা নামি আহিলে বুলি বাইবেলে কয়। আৰু তেতিয়াই ঈশ্বৰৰ যিটো ইচ্ছা আছিলে, মানুহবিলাকেতো এটাই ঠাইত তেওঁবিলাকক বাস কৰিছে, তেওঁবিলাকৰ ভাষা এটাই, ঈশ্বৰৰ ইচ্ছা তাত পূৰ হোৱা নাই। সেইবাবে ঈশ্বৰে কি কৰিলে, তেওঁবিলাকৰ ভাষা সলনি কৰিলে। সেই কাৰ্য কৰাৰ সময়তে তেওঁবিলাকৰ ভাষা সলনি কৰিলে। এতিয়া যদি কিবা এটা বিল্ডিং বনাওঁ, প্ৰত্যেকে বেলেগ বেলেগ লেংগুৱেজৰ পৰা মানুহ, যদি বেলেগ বেলেগ দেশৰ পৰা মানুহ আনো, বেলেগ বেলেগ ৰাজ্যৰ পৰা মানুহ আনো, তেওঁবিলাকে অকল নিজৰ ভাষা জানি কিবা এটা সাজিব পাৰিবনে? নহয়, সেই কামটো কেতিয়াও সম্পূৰ্ণ নহ'ব। তেতিয়া সেই কাম তাতেই ৰখি গ'ল আৰু তেওঁবিলাকে নিজৰ ভাষা, যিবিলাকৰ ভাষা বুজি পায়, তেওঁবিলাকে একগোট হৈ প্ৰত্যেকে বেলেগ বেলেগ থাকিবলৈ তেওঁবিলাকে ল'লে। আৰু তাৰ পৰাই পৃথিৱীখন তেওঁবিলাকে বিভিন্ন ঠাইত থাকিবলৈ ল'লে। এইটো ঈশ্বৰৰ ইচ্ছা। সেইবাবে আমি সদায় এটা কথা মনত ৰাখিব লাগিব, এই ভাষাভেদ যি হৈছে, মানুহবিলাকে যে বেলেগ বেলেগ ভাষাত কথা পাতে, ই আমি কৰা নহয়। আজি পৃথিৱীত ৭,০০০ ভাষা, ৭,১০০ ভাষা আছে, বা ভাৰতবৰ্ষত 121টা ভাষা আছে। এই সকলোবিলাক ঈশ্বৰৰ ইচ্ছা হয়, ঈশ্বৰেহে কৰিছে। গতিকে আমি বেলেগৰ ভাষাকো, যদিও আমি শব্দ অৰ্থবিলাক নাজানো, তথাপিও আমি তেওঁবিলাকৰ ভাষাবিলাক সন্মান বা মৰ্যাদা দিব লাগে। যদি আপুনি কাৰোবাক সোধে, যিজন আপোনাৰ জাতি হৈ আপোনাৰ ভাষা জানে, তেতিয়াহ'লে তেওঁ সেই ভাষাৰে তেওঁ আপোনাৰ ভাষাৰে তেওঁ ট্ৰান্সলেট কৰিব পাৰে। কিছুমান বুজি নাপাওঁ বুলি কিছুমানে বেলেগৰ ভাষাক কিছুমানে গ্ৰাহ্য নকৰে, কিছুমানে বেয়া পায়, কিছুমান শুনিব নিবিচাৰে। যদি তেনেকুৱা কৰোঁ হ'লে এইটো এটা ঈশ্বৰৰ দৃষ্টিত আমি ভুল কৰিছোঁ। গতিকে আহক, আজি যি বিষয় আমি আলোচনা কৰিলোঁ, আপোনালোকে ভাষাৰ বিষয়ে, ভাষা কেনেকৈ আহিল পৃথিৱীত, কেনেকৈ বহুত ভাষা আহিল পৃথিৱীত, এই বিষয়লৈ আমি জানিলোঁ। মই আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপুনি নিশ্চয় বেলেগৰ ভাষাক আজিৰ পৰাই আপুনি মৰ্যাদা দিব, সন্মান দিব। সকলোকে ঈশ্বৰ জীৱা আশীৰ্বাদ। থেংক ইউ।